বহুতে কৈছিল যে বিজনেছ এটা কেনেকৈ আৰম্ভ কৰিব লাগে তাৰ ওপৰত এটা ভিডিঅ' লাগে। বহুতে মোক ফোন মেছেজ কৰি আছিল, গতিকে আজি ক'ব বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে তোমাৰ মাইণ্ডছেটটো বিজনেছ মাইণ্ডছেট বা বিজনেছমুখী চিন্তাৰ হয়নে নহয়। যদি চাকৰিমুখী চিন্তাৰ হয় তেতিয়াহ'লে তুমি বিজনেছত নাহিবা। 2, যদি বিজনেছ আৰম্ভ কৰিব বিচাৰিছা তথাপি তুমি 5 বছৰ চাকৰি কৰি লোৱা, বহুত শিকিবলগীয়া থাকে। পিছত যেতিয়া বিজনেছ আৰম্ভ কৰিবা ইজি হ'ব। আৰু যদি অলৰেডি 5 বছৰ হৈ গৈছে বিজনেছ কৰাৰ কথা ভাবি আছা তেতিয়াহ'লে বিজনেছ আৰম্ভ কৰিব পাৰা। 3 নম্বৰ হৈছে ইনভেষ্টমেণ্ট যিমান পাৰে একদম কমত আৰম্ভ কৰিবা। আনক দেখাবৰ কাৰণে মানুহে কি ক'ব, বহুত ডাঙৰ ফাৰ্নিচাৰ, বহুত ডাঙৰ ষ্ট'ৰ, বহুত ডাঙৰ অফিচ লৈ বহুত প্ৰডাক্ট ভৰাই বিজনেছ আৰম্ভ নকৰিবা। কিবা কাৰণত যদি বিজনেছ ফ্লপ হৈ যায়, কোনো চাৰ্টেইনিটি নাথাকে, যদি ফ্লপ হৈ যায় তেতিয়াহ'লে তুমি ৰাস্তাত আহি যাবা। বহুত বিজনেছ মই দেখিছোঁ কেতিয়াবা বহুতে আৰম্ভ কৰে কিন্তু পিছত তেওঁৰ বহুত অসুবিধা হয়। গতিকে যিমান পাৰি কম খৰচত। নেক্সট হৈছে তোমাৰ মাজত সেই পেচেঞ্চ লেভেল থাকিব লাগিব, কিয়নো যিকোনো বিজনেছ 5 বছৰ আগত তুমি ৰিজাল্ট নোপোৱা। গতিকে বহু বিজনেছ আছে আৰম্ভ কৰাৰ 90% বিজনেছ 1 বছৰত বন্ধ হৈ যায়। 7% বিজনেছ আৰু থাকিব যিখিনি থাকে 5 বছৰ আগত বন্ধ হয়, মাত্ৰ 1% বিজনেছ থাকে 5 বছৰ পাছত ছাকচেছ হয়।